তো গাইজ চাব পাৰে আপোনালোকে এইটো হ'ল অডিঅ'টনৰ স্পীকাৰ মেক্স পাৱাৰ 1200 ৱাট 600 ৱাটৰ স্পীকাৰ হয় এডমছৰ স্পীকাৰ হয় আৰু 4 ইঞ্চি ভইচ কইল Hi guys, good morning. কি খবৰ আপোনালোকৰ? Welcome back to my YouTube channel Hatspal Vlogs. তো guys মানে আজি ভিডিওটো বনাইছো মানে আজি আমাৰ ঘৰত পূজা আছে মানে আমাৰ ঘৰত বুলে নহয় পুৰা গাঁৱতে পূজা আছে মানে আজি গোহাই আহিব আমাৰ গাঁৱত আৰু আমি মানে ঘৰতো ৰাখো হেতু পূজা তো বহুতে জানে বা গোহাই বুলি তো মানে হেতু বহুত পুৰণি গোহাই হয় আমাৰ ইয়াতে তো এটো মানে আহিব আজি ৰাখিম মানে আজি বহাগৰ 5 তাৰিখে প্ৰত্যেক বছৰে আহে তো আমিও মানে নিজকে ঘৰৰ ৰাখো আৰু ইফালে গাঁৱত মন্দিৰত ৰাখে বহুতে মিলে ৰাইজে মিলে তো এনেকে আৰু গাঁৱত মানে বহুতে বেলেগ বেলেগকেও ৰাখে আৰু তাৰ মাজত আমিও ৰাখো বহুত আগৰ প্ৰায় ৰাখে মানে আমাৰ কোকা দিনৰ প্ৰায় এনেকে চলি আহিছে তো মই যদি পাৰ ধুনাকে গহাইটো দেখাম আপোনালোকক কেনেকুৱা হয় আমাৰ ইয়াতে পূজাটো কেনেকুৱা কৰা হয় আৰু মানে আজি ৰাতিপুৱাই উঠিব লগা হৈছে কাৰণ ঘৰত বহুত বেছি কাম আছে আৰু মানে মই দোকানত থাকিব লগা হৈ আছে তো মানে মই যোৱাকালি টংলাত গৈছিলো টংলাত যাওঁতে মানে এটা স্পীকাৰ দেখাবলৈ এটা নহয় 4টা স্পীকাৰ দেখা পাইছিলো মই যেটো নেকি অডিঅ' টোন বুলি মানে হেতু আমাৰ যেতিয়া মানে মানুহজনে কিনিছিল তেতিয়া মানে গুৱাহাটীত পোৱা নাছিল তেতিয়া মানে ঝাৰখণ্ডত যাইপলে লৈ আছিল আৰু এটা স্পীকাৰত 28000 কে পৰছিল আৰু যেটো 600 ৱাটৰ স্পীকাৰ হয় মনিটৰত ইউজ কৰিছিল কিন্তু বেয়া লাগাকে মানে কাটি গৈছে তো মানে এটো অপাৰেটৰে কাটা নাই বা সাউন্ড বজাই কাটা নাই হেতু মানে থৈফলে আহিছিল বুলি মানে প্ৰগ্ৰামত থৈফলে ঘৰত আহি গৈছিল তো কোনোবাই সাকে মানে হিংকাতে মানে হেতে মানে অনুমান কৰিছে আৰু কোনোবাই হিংকাত সাকে মানে এটো কারেন্ট দি মানে কারেন্ট সাকে নিজে ডাইৰেক্ট দিছে তো এই কাৰণে মানে কাটি গৈছে 6টা বক্স কাটি যোৱা লাগিছে আৰু ইমান দামী বক্স মনিটৰৰ স্পীকাৰ কাটিয়ে না যায় কাৰণ ইমান মিলাই প্লেহে ৰাখা হয় হেতু তো মনিটৰত মই দেখাম বাৰু আপোনালোকক মানে মই ভিডিঅ'কে কৰা নাছিল শৰ্টস টাইপত লৈছিলো মই দেখাম বাৰু আপোনালোকক দেখাবো আপোনালোকে তো এটা স্পীকাৰত 28000 কে পৰছিল 4টা স্পীকাৰ কিনি লৈছিল ঝাৰখণ্ডৰ পৰা দেখাম আপোনালোকক আৰু মই পূজাখনো দেখাম আমাৰ ঘৰত কেনেকুৱা কি সিস্টেমত পূজাটো কৰা হয় আৰু যদি আপোনালোকে এনেকুৱা অডিঅ' টোন স্পীকাৰ ইউজ কৰি আছে মানে মনিটৰত ইউজ কৰিব পাৰা তো মোক কমেন্ট কৰি দিব কিমানত আনিছিলে আপোনালোকে আৰু কোৰ পৰা আনিছে তো মানে মই কালাৰটো চাই ভাল লাগি গৈছে মানে আৰু স্পীকাৰটো বহুত হেভি হয় 11 কিলো না কিমানখিনি ওয়েট হয় স্পীকাৰটো মানে তাতে ওয়েট কৰিছিলো আমি তো চাই লওক আপোনালোকে আৰু মই দেখাই আছো ধুনীয়াকৈ আপোনালোকক তো গাইজ চাব পাৰে আপোনালোকে এইটোৱে হ'ল অডিঅ' টোনৰ স্পীকাৰ তো চাব পাৰে মই ভালকে দেখাইছো তো চাব পাৰে পাৱাৰ মেক্স 1200 ৱাট পাৱাৰ 600 ৱাটৰ আৰু সেনচিটিভিটিটো হ'ল আপোনালোকে চাব পাৰে 99 dB আৰু এডমছৰ স্পীকাৰ হয় তো ভালকে দেখাই দিছো আপোনালোকক মানে চাব পাৰে আপোনালোকে আৰু ইফালে যেটো নেকি প্লাস মাইনাস মানে কানেকশন কৰা হয় তো চাব পাৰে ধুনীয়া মানে দিয়া গৈছে ইয়াতে তো এইটো এটা তো ইয়াৰ মানে কয়েল কাটি গৈছে চাব পাৰে 4 ইঞ্চি ভইচ কল হয় তো এইটো চাব পাৰে বনাইছে আৰু তলত আছে দুটা তো দেখাবলে আপোনালোকে মই মানে এটা ওয়্যাৰ বনাব আছিলো আৰু এইটো লগতে চাব পাৰে আপোনালোকে এইটো হ'ল পি অডিঅ'ৰ স্পীকাৰ তো চাব পাৰে আপোনালোকে মানে এইটো গুটে পোৰ্টা স্পাইডাৰ গুটেখিনি বনাব তো গাইজ আপোনালোকে দেখাবলে আৰু এটা মানে মই পূজাৰ যোগাৰ কৰি আছো পুৰা ৰেডি কৰি আছো এফালে কল মানে এফালে চাহৰ কাৰণে যোগাবলৈ ধুনীয়াকে বাহিৰতে ৰেডি কৰি লোৱা আছে কাৰণ ভিতৰ হলে বহুত মানে কি কম আৰু আপোনালোক মানে বহুত মানে কষ্ট হয় আৰু আহা যোৱা কৰাত কিবা মানুহ বহুত বেছি হৈ যায় তো ইফালে মানে পায়স বনাবৰ কাৰণে এনেকুৱাকে তোটো মানে ধুনীয়াকে মাটি লগত মুছি লোৱা হৈছে এফালে পায়সৰ কাৰণে জ্বলাব খটিটো চাব পাৰে এফালে পাত আগপাত আৰু মেন হল ঘাই খুটা মানে যেনি গোহাইটো ৰাখা হয় তো এই খুটাটোতে ৰাখা হ'ব আৰু এটা হল সাপৰ এটা উখ মানে কইনাটো উখ আৰু দৰাটো সাপৰ তো এটা মানে অলপ পূজা যোগাৰ কৰিব লগা আছে মই হেখিনি কৰি লও তো আপোনালোকে চাই থাকক আৰু দেখে মানে আমাৰ পূজা যোগাৰ চলি আছে তো চাব পাৰে আপোনালোকে এইফালে ধুনীয়াকে যোগাৰ কৰি আছে আৰু এইফালে পায়সটো বনাই আছে ধুনীয়াকে মানে এইবিলাক গোহাইৰ লগত অহা মানুহকেইজনে বনাই দিয়ে ধুনীয়াকে তো এতিয়া মানে অলপ পিছত গোহাইটো আহিছে মই দেখাম আপোনালোকক এতিয়া পূজা যোগাৰখিনি কৰি লওঁ তো চাই লওক আপোনালোকে আৰু দেখে মানে এইফালে গোহাইটো আহি পালে তো দেখাইছো মই Kamusta kalian ini Buza? Ayo kamusta?
আৰু এতিয়া গাইছ আমাৰ ঘৰ মানে পূজাটো কৰা হৈ গ'ল আৰু আমাৰ ঘৰৰ পৰা এতিয়া ওলাই গ'ল ধুনীয়াকৈ পূজা চূজা কৰিলোঁ আপোনালোকে দেখাবলৈ তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে তো আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো গাইছ বাই বাই